ৰিচেকিং কৰাৰ কাৰণে যদি কোনোবাই আমাৰ এনচাৰ স্ক্ৰিপ্ট চোৱা যদি কিবা তেওঁলোকে ভাবে যে কিবা তেওঁ বেছি পাব লাগিছিল বা কম পাব লাগিছিল তেওঁ বিচাৰে তেতিয়াহ'লে অহা 13 এপ্ৰিলত সেই পৰ্টেলটো খুলি যাব য'ত তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক সেইদৰে কম্পাৰ্টমেণ্টেল এক্সাম একেই নিয়ম আছে তিনিটা ছাবজেক্টত যদি ফেইল কৰিছে আৰু যদি তেওঁ টোটেল মাৰ্ক 170 আছে তেওঁ কম্পাৰ্টমেণ্টেলৰ কাৰণে এপিয়াৰ কৰিব পাৰিব আৰু সেই পৰ্টেলটোও আমি notify কৰিম 2-1 দিনতে notify কৰি দিম আমাৰ পৰ্টেলটো ৰেডি হৈ আছে বাট ইট উইল বি ডেফিনেটলি বিফৰ মানে বিহু শেষ হোৱাৰ লগে লগে আৰম্ভ হৈ যাব নিয়াৰ এবাউট 17-18 মোৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি পৰীক্ষাৰ ৰিজাল্ট দিলে বহুতৰে ভবামতে ৰিজাল্ট হোৱা নাই কিছুমানে ভাবিছিল ভালেখিনি ভাল হ'ব কিন্তু সময়ত গৈ সিমানখিনি ভাল হোৱা নাই নিজৰ ওপৰত বিশ্বাস আছে যে মই 80% পাব লাগে মই পাইছো 70%। কোনোবাই ভাবিছে মই ফাৰ্ষ্ট ডিভিজন পাব লাগে মই পাইছো ছেকেণ্ড ডিভিজন বা ফেইল কৰিছো বা কোনোবাই ভাবিব পাৰে যে মোৰ এইখন বহিত মই 70 পাব লাগে মই ফেইল মাৰ্কছ আহিছে বা তেনেকুৱা বহুতৰে ভবামতে ৰিজাল্ট হোৱা নাই আৰু সেয়েহে এটা ভাল খবৰ তেওঁলোকৰ বাবে তেওঁলোকে যদি নিজৰ ওপৰত বিশ্বাস আছে যে মই ইমান লিখিছোৱেই মই পাবই লাগে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ যিটো পুনৰ নিৰীক্ষণ কৰিব পাৰিব আবেদন কৰিব পাৰিব পুনৰ নিৰীক্ষণৰ বাবে নিজৰ বহিখন আকৌ যাতে চাব পাৰে আকৌ চাবলৈকে অনুৰোধ জনাব পাৰে আবেদন কৰিব পাৰে আৰু সেইটো অহাকালিৰ পৰা আবেদন হ'ব কি প্ৰচেছত হয় আটাইখিনি মই ডিটেইলছ দি দিম ইয়াৰ উপৰি বহু ছাত্ৰ ছাত্ৰী পৰীক্ষা বেয়া হৈছে হতাশ হ'ব লগা একো নাই জাষ্ট এটা পৰীক্ষা আৰু এই তোমালোকে যিসকলে তিনিটাত বেয়া হৈছে তেওঁলোকৰ বাবে একো চিন্তা কৰিব লগা নাথাকে কাৰণ তিনিটা বিষয়ত ফেইল কৰিলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা মাত্ৰ 1.5-2 মাহৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত হ'ব 2 মাহ বা 2.5 মাহৰ ভিতৰতে ৰিজাল্ট দি আকৌ তোমালোকৰ ফ্ৰেণ্ডৰ লগতে পঢ়িব পাৰিব ফাৰ্ষ্ট ইয়াৰ বছৰটো আৰু সেয়েহে যিটো সময় নাই যোৱাবাৰটো একেবাৰে কম সময়ৰ ভিতৰতে পৰীক্ষাটো হৈ গৈছে তাৰ বাবে আমি তোমালোকক কিছু সহায় কৰিবৰ কাৰণে এটা কোৰ্স লৈছো এই বছৰ বুলিয়ে নহয় বহুতে ভাবিব পাৰে এই বছৰ নেকি নহয় আগৰ বছৰ আমি বহু ছাত্ৰ ছাত্ৰীক তেনেকুৱা কম্পাৰ্টমেণ্টেলত পঢ়াই বুজাই কনসেপ্ট দি আমি বহু ছাত্ৰ ছাত্ৰীক উপকৃত কৰিবলৈ সক্ষম হৈছো কাৰণ এতিয়া তোমালোকে এক্সট্ৰা টিউচন ল'বও নোৱাৰা প্ৰথমবাৰ পঢ়িবও নোৱাৰা বা তোমালোকৰ টিউচন যোৱাৰ সুবিধাও নাথাকে গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে আমি ব্যৱস্থা কৰিছো আৰু আমি যেহেতু আমি কষ্ট কৰিম তোমালোকৰ বাবে কিছু এই 1.5-2 মাহ আমি এই 2 মাহ যি কষ্ট কৰিম তাৰ বাবে আমি এটা মাত্ৰ ফিজ লোৱা গৈছে 100 টকা এটা তোমালোকে পেমেন্ট কৰিব লাগিব প্ৰতিটো বিষয়ত গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে যেইটা বিষয় বেয়া হৈছে তোমালোকে সেইমতে কোনোবা এটা বিষয় বেয়া এটাত ল'ব পাৰিব গতিকে আমি আটাইখিনি কনসেপ্ট ৱাইজ বুজাই দিম তোমালোকে চিন্তা কৰিব নালাগে আমি ধুনীয়াকে শিকাই বুজাই তোমালোকক প্ৰিপাৰেচন কৰিম তোমালোকেও কষ্ট কৰিব লাগিব আৰু ময়ো কষ্ট কৰিম আৰু যোৱাবাৰ তেনেকুৱাকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়া আমাৰ ক্লাছৰ পৰাই লেটাৰ পৰ্যন্ত লাবলৈ সক্ষম হৈছে তাৰ এইটো নহয় যে মই সহায় কৰিছো তেনেকুৱা নাই তেওঁলোকে কষ্ট কৰিছে সাৰ্থক হৈছে আৰু ময়ো কিছু আগবঢ়াই দিব পাৰিছো এইবাৰ তেনেকুৱাকে তোমালোকক মই কম এখিনি পঢ়া ভালদৰে বা তোমালোকক পঢ়াই দিম বুজাই দিম আৰু লিখিব লাগিব কিন্তু তোমালোকে কষ্ট কৰিব লাগিব গতিকে তোমালোকে যদি ভাবিছা মই কষ্ট কৰিব পাৰিম মই ক্লাছত জয়েন হৈ একেদিন ভালদৰে পঢ়িম তেতিয়ালে কম্পাৰ্টমেণ্টেল এক্সামটো দিয়া আৰু আমাৰ তাত জয়েন হ'ব লাগিলে কি কৰিব লাগিব 9394628219 এতিয়া তোমালোকে ক'ব পৰা কালি ৰিজাল্ট দিছে আকৌ পঢ়িব চোৱা মই এই এক্সামটো কাৰণে মই যোৱা বছৰ দেৰিকে ক্লাছটো কৰিছিলো কিন্তু দেৰিকে ক্লাছটো কৰিলে কি হয় জানানে তোমালোকে কিছুমানে ভাবিছে অনলাইন কৰাৰ পিছত এপ্লাই কৰাৰ পিছত কৰে সেইটো নহয় কম্পাৰ্টমেণ্টেল হ'বই যেহেতু দেৰিকে কৰিলে এইটো হয় যে তোমালোকৰ হেৰিটো যিটো আমাৰ ক'ব বিচাৰো সময়টো কম থাকে তোমালোকৰ যদি কাৰণ কম্পাৰ্টমেণ্টেলৰ কাৰণে এপ্লাই কৰোঁতে প্ৰায় 15-20 দিন গুচি যাব 15-20 দিন গুচি যোৱাৰ পিছতে আহি গ'লে 12-13 দিন পিছতে যে পৰীক্ষাটো হয় তোমালোকৰ কথা একেই হ'ব 12-13 দিন তোমালোকে কোৰ্সটো ক্লিয়াৰ কৰিব পাৰিবা নেকি নোৱাৰা সেই কাৰণে তোমালোকে কি কৰিব লাগিব এতিয়াই জয়েন হোৱা আমি এতিয়াৰ পৰা ক্লাছবিলাক ষ্টাৰ্ট কৰিম যাতে তোমালোকৰ সুবিধা হয় গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় হোৱাটছএপ নামতে SMS কৰি তোমালোকে জয়েন হৈ ক্লাছবিলাক আমি অতি সোনকালে কৰিম গ্ৰুপৰ জৰিয়তে কৰিম লাইভ ক্লাছ কৰিম কিছুমানে যদি চাবও নোৱাৰে পিছতো চাব পৰা ব্যৱস্থা কৰিম নোটছ পাতি আদি সম্পূৰ্ণ দিম যাতে তোমালোকে হেল্প হয় গতিকে ছাত্ৰ ছাত্ৰীৰ মাত্ৰ 100 টকাত এই সুবিধাটো আমি দিছো এই বছৰ নহয় আমি প্ৰত্যেক বছৰে এনেকুৱা ব্যৱস্থা কৰি আছো গতিকে তোমালোকে ডিটেইলছখিনি বুজি পালা আৰু যিসকলে ভাবিছা মোৰ
মোৰতো পৰীক্ষা ভাল হৈছে, মোক নাম্বাৰ এইখিনিহে আহিছে, মোৰ ডাউট আছে, গতিকে মই কি কৰিম, ৰিচেকিং কৰিম বা পুনৰীক্ষণ কৰিম। গতিকে তোমালোকে অহাকালি আমাৰ চেনেলৰ জৰিয়তে ৰিচেকিং কেনেকৈ কৰিব পাৰি, কি ডকুমেণ্টছ লাগে, কিমান পইচাৰ লাগে, আটাইখিনি আমি এই ভিডিঅ'টো আলোচনা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে তোমালোকে আটাইখিনি সুবিধা পাবা। ৰিচেকিং কেনেকুৱা হয়, আটাইবিলাক সকলোখিনি মানে তোমালোক পৰীক্ষা নিদিয়ালৈকে আমি চেনেলটোৰ জৰিয়তে চেষ্টা কৰি থাকিম তোমালোকক এটা ভাল মাৰ্কছ দিবলৈ। কাৰণ তোমালোকে যিখিনি কষ্ট পাইছা সেই কষ্টখিনি যাতে তোমালোক সাৰ্থক হয়, তোমালোকে যাতে সেই কষ্টখিনি ৰিজাল্টৰ দিনা নোপোৱা, অৰ্থাৎ 2-3 মাহৰ ভিতৰতে তোমালোকে ৰিজাল্ট ভাল হৈ যাব। ঠিক আছে, বাই।